এক ক গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি শস্যৰ খেতি কৰে? উত্তৰ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। গাঁৱৰ লোকসকলে সাধাৰণতে ধান, মাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, তিল আৰু নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে। খ চৰ অঞ্চলত বাস কৰা লোকসকলে কি শস্যৰ খেতি কৰে? উত্তৰ চৰ অঞ্চলত বাস কৰা লোকসকলে খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। গ ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিত কি শস্যৰ খেতি কৰা হয়? উত্তৰ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি যি খেতি কৰা হয় তাক ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে কৰা শস্যৰ খেতিসমূহ হ'ল আহু ধান, মাকৈ, তিল, আদা, হালধি ইত্যাদি। ঘ নম্বৰ প্ৰশ্ন হৈছে নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ নৈ পাৰৰ লোকসকলে কৃষিকাৰ্যৰ লগতে মৎস্যজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। ঙ নম্বৰ প্ৰশ্ন চাহ বাগিচাৰ শ্ৰমিকসকল কি কামৰ লগত জড়িত থাকে? উত্তৰ চাহ বাগিচাৰ শ্ৰমিকসকল বাগানৰ কুমলীয়া চাহ পাত ছিঙা, উদ্যোগৰ যন্ত্ৰ-পাতি চলোৱা, উদ্যোগলৈ বস্তু অনা-নিয়া কৰা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। ২ নম্বৰ প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা। দুটা দিছে ক অংশ আৰু খ অংশ। ইয়াতে ক অংশত আছে প্ৰাকৃতিক দিশৰ পৰা অসম এখন, খ অংশটোৰ লগত মিলিব চহকী ৰাজ্য। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে আদিম মানুহে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকল সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। ৩ নম্বৰ খালী ঠাই পূৰ কৰা। ক অংশত ক নম্বৰ আছে খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। খ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। গ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। ঘ অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে গাঁও দেখা যায়। ঙ গাঁৱৰ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। ৪ নম্বৰতে আছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। মই ইয়াতে অকল শুদ্ধ উত্তৰকেইটা এনেধৰণে বাক্যকেইটা লিখি দিছোঁ। ক প্ৰাচীন কালত মানুহে অঘৰী হৈ জীৱন যাপন কৰিছিল। খ উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। গ নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম। ঘ কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। ঙ চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। ৫ নম্বৰ প্ৰশ্নটো হৈছে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? উত্তৰ আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল। তেওঁলোকে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল-পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এনেদৰেই আদিম যুগতে জুইৰ আৱিষ্কাৰ হৈছিল। ৬ নম্বৰ প্ৰশ্ন হৈছে আদিম কালৰ মানুহে কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল? উত্তৰ আদিম কালৰ মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ, ছবি আঁকিবলৈ আদি বিভিন্ন কামত শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। ৭ নম্বৰ পাৰ্থক্য লিখা। ক গাঁও আৰু চহৰ। ইয়াতে মই ৩টা দিছোঁ। ১ গাঁও অঞ্চলত জনবসতি পাতল, আনহাতে চহৰ অঞ্চলত জনবসতি ঘন। ২ নম্বৰ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম, আনহাতে চহৰ অঞ্চলত যান-বাহনৰ সংখ্যা বেছি। ৩ গাঁও অঞ্চলত বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী প্ৰতিষ্ঠান আদি কম থাকে, আনহাতে চহৰ অঞ্চলত এইবোৰ যথেষ্ট পৰিমাণে থাকে। খ নম্বৰ ভৈয়াম আৰু পাহাৰ। পাৰ্থক্য এনেধৰণে লিখি দিছোঁ। ১ ভৈয়ামত জনবসতি ঘন হয়, আনহাতে
পাহাৰ অঞ্চলত জনবসতি পাতল হয়। 2. ভৈয়াম অঞ্চলত যাতায়াত সুচল হয় আনহাতে পাহাৰীয়া অঞ্চলত যাতায়াত ব্যৱস্থা সুচল নহয়। 3. ভৈয়াম অঞ্চল সমতল ভূমিৰে আৱৰা আনহাতে পাহাৰীয়া অঞ্চল ওখ চাপৰ পাহাৰে আৱৰি থাকে।